এই ভিডিওটো ষ্টুডেণ্ট ডেমোগ্ৰাফিক অৰ ক্লাছ আপডেট মডুলৰ বিষয়ে ডিছকাছ কৰিম। এইটো এতিয়া ডিষ্ট্ৰিক্ট লগইনত এক্টিভ হৈ আছে, কিন্তু ব্লক লগইনত এক্টিভ হৈ থকা নাই। সেইটো অনলি এডমিন লগইনৰ পৰাহে কৰিব পাৰে। ইয়াত কি আছে দেখাই দিছোঁ। গ'ত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ষ্টুডেণ্টৰ পেন নাম্বাৰটো ইয়াত এণ্ট্ৰি কৰিব লাগিব। এণ্ট্ৰি কৰিলে ষ্টুডেণ্টৰ ডিটেইলছটো আহি যাব। এতিয়া কোন স্কুলত আছে, মানে ড্ৰপ বক্সত আছে, এইটো দেখিছে ষ্টুডেণ্ট ডেমোগ্ৰাফি অৰ ক্লাছ আপডেট মডুল ড্ৰপ বক্স। চ' ড্ৰপ বক্সত ষ্টুডেণ্টটো প্ৰিভিয়াছলি কোনখন স্কুলত আছিল সেইটো ইয়াতে দেখি পাই আছে। ত' এতিয়া আপুনি চেঞ্জ কৰিব পাৰিব, ক্লাছ চেঞ্জ কৰিব পাৰিব, জেণ্ডাৰ আৰু ডেট অফ বাৰ্থ, এই তিনিটা চেঞ্জ কৰিব পাৰে। ক্লাছটো এতিয়া ষ্টুডেণ্টজন ক্লাছ 8ত নিব লাগে, আৰু জেণ্ডাৰটো যদি লাগে জেণ্ডাৰটো চেঞ্জ কৰি ল'ব পাৰে, এইটো মোক নালাগে। আৰু ডেট অফ বাৰ্থ লাগিলে এইটো টিক মাৰ্ক কৰাৰ পিছত ডেট অফ বাৰ্থটো যি লাগে চেঞ্জ কৰি ল'ব পাৰে। এতিয়া মোক যে ৰিকুৱাৰমেণ্ট নাই, গতিকে মই ডিজেবল কৰি দিছোঁ। এতিয়া আপডেট ৰেকৰ্ড যদি কৰোঁ এইটো ক্লাছ 8ত গুচি যাব। এনেকৈ ষ্টুডেণ্ট ডাটা আপডেটেড ছাকচেছফুলি। চ' এতিয়া পেন নাম্বাৰটো আৰু মই মাৰি চাম এবাৰ। এতিয়া দেখিছেনে, আগতে ক্লাছ 7 আছিল, এতিয়া ক্লাছ 8ত গ'ল। এনেকৈয়ে ক্লাছ, জেণ্ডাৰ আৰু ডেট অফ বাৰ্থটো চেঞ্জ কৰিব পাৰে।